অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ইউথ কেন লিড বা যুৱই নেতৃত্ব ল'ব পাৰিব শীৰ্ষক এটা শুদ্ধ দিশেৰে বা সুন্দৰ টপিকৰ মাজেৰে এক কাৰ্যসূচী কৰিছিল। নলবাৰীৰ বিভিন্ন অঞ্চলৰ যুৱক যুৱতীসকল আহি বিভিন্ন প্ৰতিযোগিতা হৈছিল, তেওঁলোকৰ প্ৰতিযোগিতাৰ বঁটাও ইয়াত দিছে আৰু নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলৰ লগত মই প্ৰায় 2-2.5 ঘণ্টা সময় কটালোঁ। সঁচাকৈ এটা অত্যন্ত সুন্দৰ অনুষ্ঠান আৰু এটা ডাঙৰ অভিজ্ঞতাও। নতুন প্ৰজন্মৰ লগত বাৰ্তালাপ কৰাটো মোৰ কাৰণে এটা ডাঙৰ অভিজ্ঞতা আৰু মই এই নতুন প্ৰজন্মৰ ওপৰত যথেষ্ট বিশ্বাস ৰাখোঁ আৰু মই ভাবোঁ যে এই নতুন প্ৰজন্মই অসমক ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠ ৰাজ্য বনাব পাৰিব আৰু সেই দিশেৰে আজি নতুন প্ৰজন্মই কাম কৰিছে। মাত্ৰ আমি তাৰ পৰিৱেশ দিব লাগে, আমি তাৰ মাৰ্গদৰ্শন বা দিশ নিৰ্দেশনা দেখুৱাব লাগে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি সেই দিশেৰে খুব সুন্দৰভাৱে কাম হৈ আছে। যেতিয়া নতুন প্ৰজন্মৰ লগত কথা পাতে তেতিয়া বন্ধু হিচাপে কথা পাতিলে বেছি লাভ হয়, কাৰণ তেওঁলোকৰ মনৰ কথাটো জানিব পাৰোঁ। আজি মই এজন ৰাজনীতিবিদ হিচাপে যেতিয়া কিবা সিদ্ধান্ত ল'ব লাগিব, মই নতুন প্ৰজন্মৰ আশা আকাংক্ষা, নতুন প্ৰজন্মৰ মনৰ কথা বুজি সিদ্ধান্ত লাগিব আৰু মই ভাবোঁ যে সেইকাৰণে বন্ধু হিচাপে কথা পাতিলে তেওঁলোকৰ মনৰ কথাবিলাক বুজিব পাৰি। নলবাৰীলৈ পুনৰ মুখ্যমন্ত্ৰী আহিব, জন আশীৰ্বাদ যোজনা চৰকাৰ কি ধৰণে সাজু হৈছে? অহা 9 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া মানাহ বা সৰভোগৰ পৰা আৰম্ভ কৰি ৰঙিয়ালৈকে এটা জন আশীৰ্বাদ যাত্ৰা কৰিব। এই জন আশীৰ্বাদ যাত্ৰাৰ